বন্ধুসকল, আপোনালোকৰ প্ৰজ্ঞান ইউনিভাৰ্চিটিত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম যিসকল মেঘ ৰাশি আছে তেখেতসকলৰ এই সপ্তাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে। এই সপ্তাহত আপোনাৰ জীৱনত বহুত নতুন পৰিস্থিতিৰ সৃষ্টি হ'ব। গ্ৰহবোৰৰ গতিবিধি আপোনাৰ বাবে কি বাৰ্তা কঢ়িয়াই আনিছে আৰু কি বস্তুৰ যত্ন ল'ব লাগিব, এই সকলোবোৰ আমি এই ভিডিঅ'টোত বিতংভাৱে জানিব পাৰিম। প্ৰিয় দৰ্শক, প্ৰথমতে যিখিনি গ্ৰহ অৱস্থান আৰু সামগ্ৰিকভাৱে আপুনি যদি চাওঁ যে এই সপ্তাহত বৃহস্পতি আপোনাৰ চন্দ্ৰ ৰাশিৰ তৃতীয় স্থানত থাকিব। ইয়াৰ প্ৰভাৱৰ বাবে আপোনাৰ মাজত ধৰ্মীয় প্ৰৱণতা গঢ় লৈ উঠিব পাৰে। বন্ধু বা ঘনিষ্ঠ যিসকল আপোনালোকৰ আছে, বন্ধুসকল আছে, তেখেতসকলৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণলৈ যাব পাৰে, য'ত আপুনি এজন সাধুৰ আশীৰ্বাদ পোৱাৰ সম্ভাৱনা আছে। এই আশীৰ্বাদে আপোনাৰ মনত শান্তি আৰু স্থিৰতা প্ৰদান কৰিব। একে সময়তে শনিদেৱ আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বাদশ স্থানত অৱস্থিত হ'ব আৰু ইয়াৰ দ্বাৰা মানসিক চাপৰ পৰা আপুনি সকাহ পোৱাৰ সুযোগ পাব। যদি আপুনি কেৰিয়াৰ বা জীৱনৰ আগতে হতাশাৰ সন্মুখীন হ'বলগীয়া হৈছিল, এতিয়া পৰিস্থিতিবোৰ লাহে লাহে আপোনাৰ পক্ষত আহিবলৈ আৰম্ভ কৰিব। আপোনাৰ ৰাশি প্ৰভু মংগল, যিহেতু আপোনাৰ ৰাশি প্ৰভু হ'ল মংগল আৰু গ্ৰহে এই সপ্তাহত আপোনাক নতুন শক্তি প্ৰদান কৰিব। আপুনি আপোনাৰ কামবোৰ দ্ৰুতভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব আৰু বহুতো অসম্পূৰ্ণ কাম, যিখিনি আপোনাৰ আজিলৈকে সম্পূৰ্ণ হোৱা নাছিলে, এইখিনি কাম এতিয়া সম্পূৰ্ণ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় স্বাস্থ্যৰ দিশটো, আপোনাৰ এই সপ্তাহে আপোনাক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মিশ্ৰিত ফল পাব আৰু শনিদেৱৰ দ্বাদশ স্থানত যিহেতু আছে, সেইকাৰণে দীৰ্ঘদিনীয়া ভাগৰ বা মানসিক চাপৰ পৰা সকাহ পাব। দীৰ্ঘদিন ধৰি যিখিনি টোপনি ক্ষতি হৈছিল বা অস্থিৰতাৰ সৈতে যুঁজি থকাসকলে, যাৰ যিহেতু কিছুমানৰ টোপনি ক্ষতি হৈছিল বা অনিদ্ৰা, টোপনি অহা নাছিলে, এইখিনি মানুহৰ কাৰণে এতিয়া উন্নতি অনুভৱ কৰিব। কিন্তু অত্যাধিক কাম আৰু দৌৰাদৌৰিৰ বাবে অত্যাধিক কাম কৰাৰ কাৰণে আপোনাৰ কি হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, চকুত জ্বলা পোৰাৰ দৰে সমস্যা হ'ব পাৰে। গতিকে আপুনি কি কৰিব, সম্পূৰ্ণ যত্ন লোৱা দৰকাৰ আছে আৰু জিৰণি লওক। এই সময়ত যোগ আৰু ধ্যান আপোনাৰ বাবে অতি উপকাৰী হ'ব। ৰাতিপুৱা লঘু খোজকাঢ়ি সূৰ্য দেৱক অৰ্ঘ্য প্ৰদান কৰিলে মানসিক শান্তিৰ লগতে শাৰীৰিক শক্তি বজাই ৰাখিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় টকাৰ আৰু কেৰিয়াৰৰ ফলাফল, আৰ্থিক দৃষ্টিকোণৰ পৰা যদি চোৱা হয় এই সপ্তাহটো আপোনাৰ বাবে শুভ হ'ব। তৃতীয় স্থানত যিহেতু বৃহস্পতি উপস্থিত, দিয়ে আপোনাৰ ধন বুদ্ধিমান ৰূপে বিনিয়োগ কৰিবলৈ শিকাব। যিবোৰ পৰিকল্পনাত আপুনি আগতে কাম আৰম্ভ কৰিছিল, এতিয়া সেইবোৰত সফলতা পোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত ব্যৱসায় কৰা সকলৰ বাবে, যিসকল ব্যৱসায় কৰি আছে তেখেতসকলৰ বাবে অগ্ৰগতি আহিব। নতুন চুক্তি বা আপোনাৰ পাব পাৰে। আনহাতে নিয়োজিত জাতক জাতিকাই কাৰ্যালয়ত কৰা কামৰ বাবে প্ৰশংসা লাভ কৰিব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনাও আছে। অৱশ্যে এতিয়া যিকোনো ধৰণৰ ৰিস্ক বিনিয়োগ এৰক। ষ্টক মাৰ্কেট বা যিহেতু জুৱাৰ দৰে যিখিনি কথাবোৰ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ জীৱন যদি আমি চাওঁ, এই সপ্তাহটো ছাত্ৰ ছাত্ৰীৰ বাবে কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামেৰে ভৰা হ'ব। পঢ়া শুনাৰ লগতে আন কাম কাজতো গুৰুত্ব দিব লাগিব। আপোনাৰ শিক্ষক আৰু পৰিয়ালৰ সদস্যসকলে এই সপ্তাহত আপোনাৰ মুঠ প্ৰতিভাক চাব বিচাৰিব। গতিকে পঢ়া শুনাৰ বাহিৰেও ক্ৰীড়া, কলা বা অন্যান্য কাৰ্যকলাপত অংশগ্ৰহণ কৰক। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীৰ বাবে এই সপ্তাহটো ভাল হ'ব আৰু অবিৰত অনুশীলনে ভাল ফলাফল দিব পাৰে। প্ৰিয় দৰ্শক, আপোনাৰ প্ৰেম আৰু বিবাহিত জীৱন যদি চাওঁ, যে যিহেতু যিসকল প্ৰেমত পৰি আছে বা বিবাহিত জীৱনটো আমি যদি চোৱা হয়, এই সপ্তাহত প্ৰেমৰ সম্পৰ্কত উত্থান পতন হ'ব পাৰে। যিসকলে সম্পৰ্কত আছে তেওঁলোকে নিজৰ সংগীৰ সৈতে মুকলিকৈ কথা পাতিব লাগিব, নহ'লে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে।
হয়, আপোনালোকে যদি ধৰি লওক প্ৰেমত পৰিছে, আপুনি যিহেতু আছে, তেতিয়া আপুনি মোক কথা যদি নাপাতিব, আপুনি যদি সংগীৰ সৈতে মুকলিকৈ যদি কথা নাপাতিব, তেতিয়া কিন্তু ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিবাহিত দাম্পত্যৰ বাবেও সময় ভাল আৰু পাৰস্পৰিক বুজাবুজি আৰু প্ৰেম গভীৰ হ'ব। আৰু একেলগে ধৰ্মীয় স্থানলৈ ভ্ৰমণে আপোনাৰ সম্পৰ্কত নতুন শক্তি কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, সামাজিক জীৱন যদি আমি চাওঁ যে এই সপ্তাহত সমাজৰ সন্মানীয় জাতক জাতিকাৰ সৈতে যিসকল সন্মানীয় আছে আপোনাৰ গাঁওখনত, সেইসকল যোগাযোগ স্থাপন কৰিব পাৰিব আৰু তেওঁলোকৰ অভিজ্ঞতাৰে আপোনাৰ নতুন পৰিকল্পনাৰ তৈয়াৰী কৰাত আপুনি সফল হ'ব। সামাজিকভাৱে আপোনাৰ সুনাম বৃদ্ধি পাব আৰু মানুহে আপোনাৰ মতামতক মূল্য দিব। আধ্যাত্মিক দিশটো যদি চোৱা হয় বা ধৰ্মীয় দৃষ্টিকোণৰ পৰা যদি চাওঁ, আপোনাৰ ধৰ্মীয় প্ৰৱণতা বাঢ়িব। মন্দিৰ দৰ্শন, সৎসংগ বা যিকোনো আধ্যাত্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। এই সময়ত আপুনি সন্তসকলৰ আশীৰ্বাদো পাব, যিয়ে আপোনাৰ জীৱনটোক ইতিবাচক শক্তিৰে বঢ়াই তোলে। কিছু আপুনি এই সপ্তাহত আপুনি প্ৰতিকাৰ হিচাপে ল'ব পাৰে। এই সপ্তাহৰ বাবে আপুনি মেঘ ৰাশিৰ যিহেতু প্ৰতিকাৰ যদি আমি চাওঁ যে দৈনিক ২৮ বাৰ ওম হোমাই নামৰ মন্ত্ৰ জপ কৰিব পাৰে। আৰু মংগলবাৰে হনুমানজীক আপুনি সেন্দুৰ হওক, আপুনি বুট দালি হওক বা যিহেতু বুন্দিয়া লাডু হওক, সেইখিনি আপুনি আগবঢ়াব পাৰে। আৰু দুখীয়া আৰু আঁতৰজনক খুৱাওক আৰু ইয়াৰ দ্বাৰা মংগল গ্ৰহৰ আশীৰ্বাদ পোৱা যাব। এই সপ্তাহৰ আমি যদি চাওঁ যে ধৰ্মীয় আৰু আধ্যাত্মিক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে উৎকৃষ্ট হ'ব। কেৰিয়াৰ আৰু আৰ্থিক বিষয়ত ক্ৰমান্বয়ে উন্নতি হ'ব। পৰিয়ালত আপুনি মৰম আৰু সমৰ্থন পাব। পৰিয়ালত আপুনি যিহেতু মৰম সমৰ্থন আপোনাৰ যিহেতু থাকিব এই সপ্তাহটোত, কিন্তু আনৰ সন্মুখত আপুনি নিজৰ অনুভৱবোৰ বেছিকৈ প্ৰকাশ কৰাটো পৰিহাৰ কৰক। হয়, কি কৈছে যে আজি আপোনাৰ আনৰ সন্মুখত নিজৰ অনুভৱবোৰ, আপুনি নিজৰ যিখিনি অনুভৱ আছে সেইখিনি অযথা আপুনি কাৰোবাক প্ৰকাশ পাৰিলে নকৰিব। মুঠতে এই সপ্তাহে আপোনাৰ বাবে আত্মবিশ্বাস, নতুন পৰিকল্পনা আৰু ধৰ্মীয় শক্তি কঢ়িয়াই আনিছে। প্ৰিয় দৰ্শক, এয়া আছিলে আজি যিহেতু আপোনাৰ সাপ্তাহিক ৰাশিফল, আজি মেঘ ৰাশিৰ আমাৰ বন্ধু বান্ধৱীৰ কাৰণে। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু কমেণ্টত আপোনালোকে জয় শ্ৰী গণেশ আপোনালোকে লিখি আমাক কমেণ্ট এটা কৰিব বুলি আশা থাকিলে। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখি আমি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।